হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি আমাৰ একেবাৰে আস্থা আৰু নাই। আৰু হিমন্ত বিশ্ব শৰ্মা যে এজন মিছলীয়া, তেখেত যি মোটামুটি কোনো জাতি জনগোষ্ঠীৰ যে फैदों खुलुमबाय बयनिसिमबो नोंथांमोनखौ आंनि इउटुब चेनेल माय अपिनियन अफिसियेलाव बरायनानै लाग्रोनाय जाबाय आरो जायफोर आंनि चेनेलाव गोदानै फैदों अननानै आंनि चेनेलखौ साबस्क्राइब खालाम, लाइक, शेयार, कमेन्ट खालाम दाबाव। आसा खालामबाय नोंथांमोना आंनि इउटुब चेनेलखौ अनसायगोन होननानै लाइक शेयार साबस्क्राइब खालामनानै होगोन होननानै। নিৰ্বাচনৰ ডেট ঘোষণা হয় কি হয় হৈ থাকক। অসমতহে ইলেকশ্যন হ'ব, কেন্দ্ৰততো ইলেকশ্যন নহয়। মুখ্যমন্ত্ৰী ডাঙৰীয়া আজি অধিসূচনা জাৰি হোৱাৰ পিছতো কোচ ৰাজবংশীসকলক জনজাতিকৰণ কৰিব বিচাৰে, এতিয়াও কৰিব পাৰে। চাওক, কোচ ৰাজবংশী সমাজৰ এটাই স্পষ্ট কথা, কোচ ৰাজবংশী জনগোষ্ঠীক এইবাৰ ৰাজনৈতিক বৈতৰণী হিচাপতে কোনো ৰাজনৈতিক দলে ব্যৱহাৰ কৰিব নোৱাৰে। আমি যেতিয়া 29 নৱেম্বৰ তাৰিখে 2025 চনত বিধানসভাত যেতিয়া 6 জনগোষ্ঠীৰ বিলখন আহিল, অহাৰ পিছত আমি এটা আশা প্ৰকাশ কৰিছিলো অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেনেকে কথাবিলাক কয় সেই কথা মতে কাম কৰিব। এতিয়া আমি আপোনালোকৰ জৰিয়তে এটা কথা স্পষ্টকৈ খুব দুখেৰে কৈছো, হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি আমাৰ একেবাৰে আস্থা আৰু নাই। আৰু হিমন্ত বিশ্ব শৰ্মা যে এজন মিছলীয়া, তেখেত যি মোটামুটি কোনো জাতি জনগোষ্ঠীৰ যে উত্তৰ হোৱাটো নিবিচাৰে, এইটো স্পষ্টকে মানে জল পটকে এইটো ওলাই পৰিছে। সেইকাৰণে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ লগতে কোচ ৰাজবংশী যিমান দল সংগঠন আছে গোটেই দল সংগঠন আমি একত্ৰিত হৈ পুনৰ ৰাজপথত আমি ওলাই অহাৰ কাৰণে আমি সিদ্ধান্ত লৈছো। যাৰ কাৰণে যিহেতু মেট্ৰিক পৰীক্ষা আৰু হাই ছেকেণ্ডাৰী পৰীক্ষা অনুষ্ঠিত হোৱাৰ কাৰণত আমি যিকোনো আন্দোলন কাৰ্যসূচী আমি ল'ব পৰা নাই। তথাপিও 9 ফেব্ৰুৱাৰী তাৰিখে আমি বঙাইগাঁও আৰু কোকৰাঝাৰ, বঙাইগাঁও আৰু চিৰাং জিলাত আমি পদযাত্ৰা কাৰ্যসূচী আমি প্ৰথম আৰম্ভ কৰিম। তাৰপিছত আমি যিহেতু মানে ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমত 14 তাৰিখে আহিব, 14 ফেব্ৰুৱাৰী তাৰিখে প্ৰতিখন জিলাত কলা পতাকা আমি প্ৰদৰ্শন কৰি আমি দেখুৱাই দিম। আৰু আমি সেই প্ৰতাৰণা প্ৰবঞ্চনাৰ কথাখিনি আমি দোহাৰি আমি দুখেৰে আমি কলা পতাকাখন আমি দেখুৱাৰ কাৰণে আমি সমূহ ৰাইজক আমি আহ্বান জনাইছো। লগতে এটা স্পষ্টকে আমি ক'ব বিচাৰো, যদি অসমখনৰ খিলঞ্জীয়া ভূমিপুত্ৰসকল আৰু অসমখনক যদি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভাল পায়, বিজেপি চৰকাৰে যদি ভাল পায়, তেতিয়াহ'লে অসমৰ 6 জনগোষ্ঠী প্ৰথমে জনজাতিকৰণ কৰাৰ ব্যৱস্থা কৰিব লাগে। আজি খিলঞ্জীয়া ভূমিপুত্ৰ কোচ ৰাজবংশীসকলৰ যি অৱস্থা, এই অৱস্থাক আপোনালোকে পিঠি দি আপোনালোকে হিন্দু মুছলিমৰ কথাবিলাক আজি ক'ব ওলাইছে। আজি বিশেষকৈ লোৱাৰ আছামৰ যিসকল কোচ ৰাজবংশী মানুহ, আমি কিন্তু হিন্দু মুছলিম আমি একেলগে বসবাস কৰো। আপুনি যদি সঁচাকে যদি খিলঞ্জীয়া হিন্দুসকলক ভাল পায়, আপুনি যদি মূৰৰ কামৰণি যদি আপোনাৰ মুছলিমসকল হৈছে, তেতিয়াহ'লে আমি হিন্দুসকলক সুৰক্ষা কৰাৰ কাৰণে আজি আমাক কিয় জনজাতিকৰণ কৰা হোৱা নাই? যদি সঁচাকে যদি মুছলিমক আপোনালোকে বেয়া পায়, হিন্দুক ভাল পায়, খিলঞ্জীয়া ভূমিপুত্ৰক ভাল পায়, তেতিয়াহ'লে কোচ ৰাজবংশী জনগোষ্ঠীক ভূমিৰ অধিকাৰ সাংবিধানিকভাৱে কিয় অধিকাৰ প্ৰদান কৰা হোৱা নহ'ল? খালি কেৱল আপুনি হিন্দু মুছলিমৰ কথা কৈ আমাক বৈতৰণি পাৰ কৰিব বিচাৰিছে, এইবোৰ আৰু নহ'ব। আমাৰ এটাই স্পষ্ট কথা, আপুনি সঁচাকে যদি ভাল পায় খিলঞ্জীয়া ভূমিপুত্ৰ কোচ ৰাজবংশীসকলক প্ৰথমতে জনজাতিকৰণ কৰক, তেতিয়া হিন্দু মুছলিমৰ কথাটো একেবাৰে আঁতৰি যাব। আৰু যদি আপুনি ৰাজনৈতিক বৈতৰণি পাৰ কৰাৰ ক্ষেত্ৰত যদি ব্যৱহাৰ কৰিব বিচাৰিছে, এইটো ভুল কথা। আজি এটা কথা আপোনাক ক'ব বিচাৰিছো, এইখন কেবিনেটত, এইখন বিধানসভাত কেইজন মুছলিম প্ৰতিনিধি আছে য'ত ইমান ভয় খাব লগা আছে এই হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ? আজি সিদ্ধান্ত ল'ব পাৰে, আজি যদি ইচ্ছা কৰে আজি সিদ্ধান্ত ল'ব পাৰে। আজি খিলঞ্জীয়া ভূমিপুত্ৰসকলক যদি সঁচাকে তেখেতসকল যদি মানে সুৰক্ষা প্ৰদান কৰিব বিচাৰে, তেতিয়াহ'লে দিব পাৰে। কোনো এজন মুছলিম প্ৰতিনিধি, এজন মুছলিম মন্ত্ৰী নাই য'ত কোনোবাই বিধানসভাত বিৰোধিতা কৰিব পাৰে। কিন্তু এইবোৰ নকৰি কেৱল বোকা বাহ্য কৰি আমাৰ সমাজখন ধ্বংস কৰাৰ ব্যৱস্থা কৰি থাকিব আমি সহ্য আৰু নকৰো। সেইকাৰণে 9 ফেব্ৰুৱাৰীৰ পৰা আমি প্ৰত্যেকটো সমাজ কোচ ৰাজবংশী মানুহ ৰাজপথত ওলাই আহিব আৰু অসমৰ বিভিন্ন প্ৰান্তত বিচৰিত হৈ থকা কোচ ৰাজবংশীসকল আমি একত্ৰিত হৈ নো ST নো ভোট এই কথাৰে আমি বিজেপিক উচ্ছেদ কৰাৰ পৰিৱেশ আমি ৰচনা কৰিম। আৰু যদি এতিয়াও সময় আছে, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি এতিয়াও অনুৰোধ কৰিছো, আপুনি সঁচাকে যদি অসমৰ মুখ্যমন্ত্ৰী সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী যদি হ'ব বিচাৰে, তেতিয়াহ'লে কেৱল শ্লোগানৰ মাজত নহয়, আপুনি কৰ্মৰ জৰিয়তে দেখাই দিয়ক খিলঞ্জীয়া ভূমিপুত্ৰসকলক ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণে সাংবিধানিক অধিকাৰ যি দিব লাগে সেইটো দিয়াৰ ব্যৱস্থা কৰক। যোৱাকালি আমি দেখিবলৈ পাইছো লোকসভাত বিভাগীয় মন্ত্ৰীৰ জৰিয়তে আমাৰ বিধানসভাৰ বিল এতিয়ালৈকে যোৱা নাই, আমাৰ 6 জনগোষ্ঠীৰ প্ৰতিবেদন এতিয়ালৈকে যোৱা নাই। খুব দুৰ্ভাগ্যজনক কথা দিছিল 1 মাহৰ ভিতৰত দিব। আমিও যদিওবা আমি সন্তুষ্ট হোৱা নাছিলো, তথাপিতো আমি এটা কথা কৈছো কি আপোনালোকে কৰিব বিচাৰি সোনকালে কৰক। যিসকল মানুহ বিৰোধিতা কৰিছে, আজি কোচ ৰাজবংশীকে আদি কৰি অসমৰ যিমান আমাৰ কোচ ৰাজবংশী দল সংগঠন আছে, আমি 60 বছৰ আমি আন্দোলন কৰি আমি একো নাপালো। আজি আমাৰ বিৰোধিতা কৰা 2 মাহ তেখেতসকলে আন্দোলন কৰি আমাক স্থবিৰ কৰিব পাৰে,
আমাৰ আন্দোলনটো মহিমূৰ কৰা এটা পৰিৱেশ যদি ৰচনা কৰিব পাৰে, সেই কথা যদি মুখ্যমন্ত্ৰীজনে জানে, তেতিয়াহ'লে কি আমাৰ আৱেগ অনুভূতিবিলাক কি এনে গ'ল নেকি? আমি কি অসমৰ কি বহিৰাগত নেকি আমি মানুহ, যে আমাৰ কথা আমাৰ আৱেগ অনুভূতি বিলাকক আপোনালোকে কেৱল ৰাজনৈতিক বৈতৰণিক পাৰ কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা? এইবাৰ আৰু নহ'ব। এইকাৰণে কোচ ৰাজবংশীসকলক আপোনালোকে জেলত ভৰাই আমাক যদি এনকাউণ্টাৰ কৰিব বিচাৰে, কৰি দিয়ক। আমি যি পৰিৱেশত বসবাস কৰি আছো, ইয়াতকে আমি মৰি যোৱাটোৱে ভাল। সেইকাৰণে আমি আঁঠুকাৰী অধিকাৰ আমি নিবিচাৰো। নিজৰ শক্তি যেতিয়ালৈকে আছে আমি ৰাজপথত দেখাই যাম, গণতান্ত্ৰিকভাৱে আন্দোলন কৰি যাম। যদি তথাপিও যদি আমাৰ কথা শুনিব নিবিচাৰে, আমি অসমখন স্তব্ধ কৰি পৰিৱেশটো আনিম। ইয়াত যদি অপ্ৰীতিকৰ ঘটনা যদি ঘটে, তেতিয়া কোচ ৰাজবংশী সমাজ ইয়াত দায়ী নহ'ব, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰে দায়ী হ'ব। নিৰ্বাচনৰ ডেট ঘোষণা হয়, কি হয় হৈ থাকক। অসমতহে ইলেকশ্যন হ'ব, কেন্দ্ৰততো ইলেকশ্যন নহয়। মুখ্যমন্ত্ৰী ডাঙৰীয়া আজি অধিসূচনা জাৰি হোৱাৰ পিছতো কোচ ৰাজবংশীসকলক জনজাতিকৰণ কৰিব বিচাৰে, এতিয়াও কৰিব পাৰে। সময় নাই, কথা এইটো ভুল। আজি কেন্দ্ৰত এতিয়ালৈকে চৰকাৰ আৰম্ভই হৈছে, চলি থাকিব। অসমত যদি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই, অমিত শ্বাহ ডাঙৰীয়াই যদি সেইটো কথা মনৰ পৰা যদি কৰিব বিচাৰে, এতিয়াই কৰিব পাৰে। এইকাৰণে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই কথাটো লৈ লুটি বাগৰ মাৰা পৰিৱেশটো আমি দেখিম। আদিত্য ঠাকৰেক সন্তুষ্ট কৰাৰ কাৰণত, তেখেতসকলক সন্তুষ্ট কৰাৰ কাৰণত কিন্তু দিল্লীলৈ বাৰে বাৰে লৈ যায়, কিন্তু কোচ ৰাজবংশী আদি কৰি অসমৰ 6 জনগোষ্ঠীৰ কথাটো বাৰে বাৰে ৰাজনৈতিক বৈতৰণি পাৰ কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰে। এইবাৰ নহ'ব। সেইকাৰণে ন' এছটি ন' ভোট চলোৱাৰ কাৰণে আমি আগবাঢ়ি যাম। ইয়াত কোনোবাৰ ক্ষতি হয়, কি হয় আমি একো বুজি নাপাওঁ। আমাক ভোক লাগিছে, ভোক নিবাৰণৰ কাৰণে যি কৰণীয় আছে সেইটো কাম আমি কৰি যাম, স্পষ্ট কথা।